আটাইতকৈ ডাঙৰ কথাটো হৈছে যে যিজন ব্যক্তি এতিয়ালৈকে নিৰুদ্দেশ হৈ আছে তেওঁক উদ্ধাৰ কৰিব পৰা নাই এই মুহূৰ্তলৈকে আৰু এতিয়াও এছডিআৰএফৰ যি দল সেই এছডিআৰএফৰ দল ইতিমধ্যে ঘটনাস্থলীলৈ ৰাওনা হৈছে তেওঁলোকৰ যি অভিযান সেই অভিযান আৰম্ভ কৰিছে কিন্তু ব্ৰহ্মপুত্ৰৰ যিটো সময়ত বাহনী পানী দিচাংমুখ কোঁৱৰপুৰ শান্তিপুৰ এইসমূহ অঞ্চল প্লাবিত কৰি ৰাখিছে সেই সময়ত নাও চলাচল ইতিমধ্যে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে বন্ধ ৰাখিছে কাৰণ তাৰ পৰা অৰ্থাৎ দিচাংমুখৰ পৰা ঢকুৱাখনা সংযোগী যিটো ঘাট বা যিটো ফেৰীৰ চলাচল সেই ফেৰী চলাচল ইতিমধ্যে বন্ধ হৈ আছে পানী বাঢ়ি থকাৰ কাৰণে জলস্তৰ ব্ৰহ্মপুত্ৰৰ যথেষ্ট বৃদ্ধি পাই আছে সেই সময়ত অকৰ্তৃত্বশীলভাৱে এই যিসমূহ নাও চলাচল কৰি থাকে এই নাওসমূহৰ ওপৰত কাৰো নিয়ন্ত্ৰণ নাথাকে আটাইতকৈ ডাঙৰ কথা আৰু এই নাও কেইখন চলাচল কৰিবলৈ তেনেই আপুনি ভিজুৱেল যিসমূহ আমি ইতিমধ্যে প্ৰেৰণ কৰিছো সেই ভিজুৱেলসমূহত আমি দেখিছো যে যিটো হাত নাও বুলি কোৱা হয় টুলুঙা নাও বুলি যিখন কোৱা হয় সেই টুলুঙা নাওত এই বিশাল ব্ৰহ্মপুত্ৰ যিটো সময়ত ফেনে ফুটুকাৰে বাঢ়ি আছে কাল ৰূপ ধাৰণ কৰি আছে সেই সময়ত এনে টুলুঙা নাৱেৰে ব্ৰহ্মপুত্ৰত তাত অহা যোৱা কৰাটো কিমান দূৰ সমীচীন এই কথাবোৰ ৰাইজে চিন্তা নকৰে আৰু আটাইতকৈ ডাঙৰ কথা হৈছে যে জলসম্পদ যিটো তেওঁলোকৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগ সেই আভ্যন্তৰীণ জল পৰিবহণ বিভাগে নিজৰ নাও বন্ধ ৰাখিছে কিন্তু এই নাওসমূহৰ ওপৰত কাৰো কৰ্তৃত্ব নচলে তেওঁলোকে নিজৰ খেয়াল খুচিমতে নাও চলাই দুজন বা তিনিজন তেওঁলোকে যাত্ৰী ললে তেওঁলোকে গুচি গ'ল এতিয়া আমি যিমান দূৰ গম পাইছো এই নাওখন মাজুলীৰ পৰা আহি আছিল গতিকে মাজুলী ইতিমধ্যে পানীয়ে তাত এটা ভয়ংকৰ ৰূপ লৈছে ব্ৰহ্মপুত্ৰত আপুনি বুকু কঁপি উঠাৰ কিছু দৃশ্য ব্ৰহ্মপুত্ৰখন দেখাৰ লগে লগে মানুহৰ এতিয়া বুকু কঁপি উঠে ইমানেই ভয়ংকৰ ৰূপত কাল ৰূপ লৈছে ব্ৰহ্মপুত্ৰই সেই সময়ত এনেধৰণৰ যিসমূহ নাও সেই নাওসমূহৰ চলাচলৰ বাবে কিয় কোনেও ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই কিয় প্ৰশাসন কঠোৰ হ'ব পৰা নাই বা কিয় আভ্যন্তৰীণ জল পৰিবহণ বিভাগ কঠোৰ হ'ব পৰা নাই এই নাওসমূহৰ যিসমূহ গৰাকী সেই গৰাকীসকলক কিয় এতিয়ালৈকে কঠোৰভাৱে তেওঁলোকে নিয়ন্ত্ৰণ কৰিব পৰা নাই সেইটো আটাইতকৈ ডাঙৰ কথা আৰু এনেকৈ যদি এয়া তেওঁলোকে অব্যাহত ৰাখে নাও চলাচল যদি অব্যাহত ৰাখে তেনেহলে আৰু এনে দুৰ্ঘটনা যে নহব তাৰ কোনো মানে নাই তাৎক্ষণিকভাৱে সেই ঘাটটোত ব্যৱস্থা গ্ৰহণ কৰিছে নে নাই কোনো প্ৰশাসনৰ লোক গৈ উপস্থিত হৈছে গৈ নে নাই চাওক পাপৰি প্ৰথম কথা হৈছে যে যিটো ঘাটলৈ নাও আহে সেয়া লাগিলে অফলা হওক বা দিচাংমুখৰ যিটো ঘাট হওক সেই ঘাটসমূহৰ যিসমূহ অধীনত থকা নাও সেই নাওসমূহে ঘাটলৈ আহে এওঁলোকে কি কৰে কিছু কিছু ঠাইত তেওঁলোকে নাও চপাব পৰা ব্যৱস্থা আছে তেওঁলোকে নিজাববীয়াকৈ কিছু ব্যৱস্থা গ্ৰহণ কৰি মানুহ নমাব পৰা ব্যৱস্থা তেওঁলোকে কৰি লৈছে যিসমূহ এই আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ যিসমূহ ঘাট আছে সেই ঘাটসমূহৰ অধীনত একেবাৰে নাইকিয়া এওঁলোকৰ গোটেই কৰ্তৃত্বটো গতিকে সেইটোত সমস্যা তেওঁলোকে ভোগ কৰিবলগীয়া হৈছে কাৰণ ঘাটত ইতিমধ্যে নাও লাগিবলৈ দিয়া নাই বা ঘাটৰ পৰা কোনো নাও চলাচল সম্পূৰ্ণৰূপে বন্ধ কৰি ৰখা হৈছে সেই সময়ত এনেধৰণৰ যিসমূহ নাও আৰু এই নাওসমূহত সততেই মাছ ধৰিবৰ বাবে একাংশ লোকে ব্যৱহাৰ কৰে ব্ৰহ্মপুত্ৰৰ কাষে কাষে হওক বা ব্ৰহ্মপুত্ৰৰ কিছু মাজলৈ গৈ তেওঁলোকে মাছ ধৰে আৰু এই নাওসমূহো এতিয়া এক প্ৰকাৰ তেওঁলোকক বন্ধ কৰি ৰখাৰ নিৰ্দেশ দিছিল কিন্তু কোনেও কথাবোৰ নুশুনে সমগ্ৰ ঘটনাৰ আচলতে জগৰীয়া তেওঁলোক নিজেই নিশ্চিতভাৱে পাপৰি নিশ্চিতভাৱে আৰু যদি আমি মানি ললোহেঁতেন যে জল পৰিবহণ বিভাগৰ অধীনৰ নাৱত যদি এনেধৰণৰ কোনো ঘটনা হ'লহেঁতেন বা তেওঁলোকৰ অনুমতি লৈ যদি নাও গ'লহেঁতেন তেতিয়াহ'লে মানি ল'ব পৰা যায় যে আভ্যন্তৰীণ জল পৰিবহণ বিভাগটোৱে একো কৰা নাই কিন্তু কথাটো হৈছে যে য'ত তেওঁলোকে নিৰ্দেশ দি থৈছে য'ত তেওঁলোকে নিজৰ নাও চলাচল সম্পূৰ্ণ বন্ধ ৰাখিছে গতিকে এনেকুৱা টুলুঙা নাৱেৰে এই বিপদজনকভাৱে এই বিশাল ব্ৰহ্মপুত্ৰখনে যিটো সময়ত কালৰূপ ধৰিছে সেই সময়ত এনেধৰণে অহা যোৱা কৰাটো কিমান দূৰ সমীচীন এতিয়া ফলশ্ৰুতিত এজন মানুহ নিৰুদ্দেশ হৈছে আজি এতিয়া প্ৰায় 2 ঘণ্টা সময় পাৰ হৈ গৈছে সেই 2 ঘণ্টা সময়ত যিহেতু লোকজনক উদ্ধাৰ কৰিব পৰা নাই ওচৰে পাজৰে এছডিআৰএফৰ দলেও ইতিমধ্যে যিটো অভিযান আৰম্ভ হৈছে আৰু এছডিআৰএফ এনডিআৰএফৰ যি দল সেই দলে বিভিন্ন প্ৰান্তত য'ত বানেৰে সৈতে যুঁজি আছে ৰাইজে সেই ৰাইজক সকাহ দিবলৈ তেওঁলোকে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ